ৰাম ঠগন আৰু নাখাব ৰাইজ। ৰাম ঠগন খালে এবাৰ 21ৰ নিৰ্বাচনত মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈছিল। সকলোকে দিব আৰু সম্পূৰ্ণ দিব। সম্পূৰ্ণও নিদিলে সকলোকেও নিদিলে, সম্পূৰ্ণটো কাকোৱে নিদিলে আৰু সকলোকে দিম বুলি কোৱা কথাটো অসাৰ হ'ল। মানে এপাচি শাকত এটা জলকীয়া, তাকো সম্পূৰ্ণ নিদিলে। এইটো 21ত যদি এইটো মিছা কথা বা ৰাম ঠগন নিদিলে হলে বিজেপিৰ চৰকাৰ নহয়। 21ৰ গোটেই নিৰ্বাচনটোৰ গোটেই খেলটো ব্ৰহ্মাস্ত্ৰ হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই। সেইটোৱে ৰাইজক ৰাম ঠগন দিছে। তাৰ পাছত আপোনালোকে দেখিছে যে আমাৰ আই গছপুলি ৰোৱাৰ পইচা দিলে নেকি? গছপুলি ৰোৱাৰ পইচা দিলে নেকি ৰাইজ? আৰু কলহ যাত্ৰা কৰিছিলে নেকি ইয়াত কোনোবাই? কলহ যাত্ৰা কৰা কথা সুধিলে অকমান লাজ পায়। নাই দিয়া নহয়, কৈছে সাহসেৰে কৈছে কলহ যাত্ৰা কৰাৰ পইচাও দিয়া নাই। লাখপতি বাইদেউ বনাম কৈছিলে, বনালে নেকি? 10,000 সোমাব কৈছিলে, সোমাইছে নেকি? এতিয়া এইকেইদিন ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট ভাঙি পিনে তেওঁলোকে ট্ৰেইনিং দি আছে আৰু কৈ আছে যে আপোনালোকৰ একাউণ্টবোৰ যদি বন্ধ হৈ আছে খুলি দিয়ক, পঞ্চায়ত নিৰ্বাচন গ'লে পইচা হুৰকে সোমাব বুলি কৈছে। আৰু ফোন কৰি কৈছে যে ওলাই নাহিব, লৰিণৰ লগ নিদিব, লগ দিলে অৰুণোদয় কাটিব। 10 পইচা চৰকাৰে কমাই ডাঙৰকে তেওঁলোকে পেপাৰত এডভাৰটাইজমেণ্ট দিয়ে। যেতিয়া 50 পইচা বাঢ়ে, না নৱজিৎ কলিতাই জানে, না নগেন দাই জানে, না লুৰিণ গগৈ গম পায়, না সাধাৰণ জনগণে গম পায়। গতিকে ৰাইজ, এই যে তেওঁলোকৰ যিটো চৰকাৰখনৰ যিটো ভূমিকা, তেওঁলোকৰ যি ধৰণৰ তেওঁলোকৰ কাম কাজ, সেইবোৰৰ পৰা ৰাইজৰ নিজৰে অভিজ্ঞতা হৈছে। ৰাইজে গম পাইছে যে কেনেকৈ চৰকাৰ চলি আছে, কেনেকৈ সমাজ চলি আছে। আমাৰ ওচৰত ব্যৱসায়ীসকল আছে, তেওঁলোকে গম পায় যে এতিয়া তেওঁলোকে ব্যৱসায় কৰি আছে নে তেওঁলোকে GST অফিচলৈ যোৱা তেওঁলোকে কেৰাণীৰ ভূমিকা পালন কৰিব লাগে, এই কথা তেওঁলোকে গম পায়। গঢ়লৈ উঠিছিলে 5,000 কোটি টকা এতিয়াও পাবলৈ বাকী আছে আমাৰ ঠিকাদাৰসকলে। তাৰ মানে কেইজনমান ঠিকাদাৰে টকা পোৱাক বাদ দি আমাৰ যিসকল নতুন ঠিকাদাৰ উঠি আহিছিল, যোনে 1 কোটি, 2 কোটি, 5 কোটি, 10 কোটি, 50 কোটিৰ কাম কৰিব পাৰিছিল, সেইসকলক বিজেপি চৰকাৰে মাৰি পেলাব, অসমীয়া ঠিকাদাৰসকলক মাৰি পেলাব। গতিকে ৰাইজ, এইবোৰ কথা নিজে উপলব্ধি কৰাৰ বিষয়ে মই বহুবাৰ কৈ আহিছো। ৰাইজেও এই কথা বহুবাৰ দেখি আহিছে। কাটলৰ পূজা কেনেকৈ বাঢ়িছে, কেনেকৈ মিউনিচিপালিটি টেক্স বাঢ়িলে, কেনেকৈ চলিড ৱেষ্ট মেনেজমেণ্টৰ টেক্স বাঢ়িলে, কেনেকৈ বিদ্যুতৰ মাচুল বাঢ়িছে, আপোনালোকে সকলোৱে দেখিছে, শুনিছে, বুজিছে। এতিয়া হৃদয়ঙ্গম কৰাৰ সময় আৰু এইটো কথা উপলব্ধি কৰি যাতে জাহাজৰ চিনত নৱজিৎ কলিতাক সকলোৱে ভোটদান কৰি জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে যাতে তাৰ প্ৰতিনিধি হিচাপে যাতে প্ৰেৰণ কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছো। এইবাৰ জনগণে কৈছে যে ভাল যিসকল প্ৰাৰ্থী আছে উপযুক্ত, সেইসকল প্ৰাৰ্থীক আগবঢ়াই দিব লাগে যাতে অসমত গুণগত ৰাজনীতিৰ এটা পৰিৱেশ তৈয়াৰ হয়। গান্ধীজীৰ যি পঞ্চায়তী ৰাজ ব্যৱস্থা, য'ত গ্ৰাম স্বৰাজৰ কথা কোৱা হৈছে, তাত কোৱা হৈছে যে ভাৰতবৰ্ষ বা অসমৰ 80%তকৈ বেছি মানুহ গাঁৱত থাকে। সেইকাৰণে দেশৰ ৰাজ্যৰ এটা জাতিৰ মূল আত্মাটো জীয়াই আছে গাঁওসমূহত, প্ৰাণ জীয়াই আছে গাঁৱত। সেইকাৰণে গাঁৱৰ মানুহৰ প্ৰকৃত উন্নয়ন যেতিয়ালৈকে নহব, গাঁৱত যেতিয়ালৈকে যোগাযোগ ব্যৱস্থা, স্বাস্থ্য, খোৱা পানী, শিক্ষাৰ প্ৰকৃত বিচাৰ যেতিয়ালৈকে ৰাইজে প্ৰকৃত অধিকাৰ নাপাব, তেতিয়ালৈকে উন্নয়ন সামগ্ৰিকভাৱে সমাজৰ উন্নয়ন কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে অসম জাতীয় পৰিষদে আমাৰ নিৰ্বাচনী ইস্তাহাৰত কৈছো যে আমি গাঁৱৰ মানুহৰ হাতত আমি স্বাৱলম্বনৰ পথ দিব খোজো। গাঁৱৰ মানুহক প্ৰকৃত অধিকাৰ দিবৰ কাৰণে আমি আমাৰ নিৰ্বাচনী ইস্তাহাৰত কৈছো সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰি স্বচ্ছ নিকা অতি কাৰ্যক্ষম এটা ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে চিন্তা চৰ্চা কৰি আহিছো। গতিকে আমাৰ লক্ষ্য, আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা, বাকী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়, আমি আমাৰ যিটো স্বাভিমানী জাতীয় চেতনা এইটো পুনৰুত্থান কৰিবৰ কাৰণে, পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি সকলোৱে আমাৰ দলৰ ফালৰ পৰা দলৰ প্ৰতিগৰাকী সৈনিকে কৰ্মকৰ্তাই কাম কাজ কৰি আহিছে। আৰু মই জানো যে বোধ সম্পন্ন যিসকল ব্যক্তি আছে, প্ৰত্যেকৰে অন্তৰত, হৃদয়ত অসম প্ৰেম আৰু অসমৰ মানুহৰ প্ৰতি ভাল পোৱা, আমাৰ অধিকাৰৰ প্ৰতি তেওঁলোকৰ সকলোৱে দায়বদ্ধতা প্ৰত্যেকৰে আছে।
বিভিন্ন কথা বতৰা আমি দেখিছো যে আমাৰ সমাজখন সাম্প্ৰদায়িকতাৰ নামত বিভাজন কৰিবৰ কাৰণে বিভিন্ন অশুভ শক্তিয়ে বিভিন্ন ষড়যন্ত্ৰৰ কূটকৌশল অব্যাহত ৰাখিছে। আমাৰ গুৰুদেৱ হৰিদেৱ দামোদৰদেৱ অনিৰুদ্ধদেৱ এইসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা এইখন সমাজৰ ঐক্যতা, এইখন সমাজৰ যি সাম্প্ৰদায়িকতাহীন যি পৰিৱেশ, এইবোৰক ভাঙিবৰ কাৰণে কিছু শক্তিয়ে প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত তেওঁলোকে অহৰ্নিশে আক্ৰমণ চলাই আহিছে, ষড়যন্ত্ৰ কূটকৌশল চলাই। এইখন সমাজ ধৰি ৰাখিব লাগিব। আমাৰ সমাজৰ সমন্বয় আৰু আমাৰ ঐক্যবদ্ধতাৰ যিটো ঐতিহ্য, এইটো ধৰি ৰাখিবৰ কাৰণে সকলোৱে আমি চিন্তা চৰ্চা কৰিব লাগিব। আমাৰ যাতে মোৰ অধিকাৰ সদায় সুৰক্ষিত হৈ থাকে, আইৰ মৰমৰ যিটো মাত, এই মাতৃভাষা যাতে সদায় আমি জীয়াই ৰাখিব পাৰো। অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ মাতৃভাষাও যাতে জীয়াই ৰাখিব পাৰো, সেইটোৱে হ'ল আমাৰ দলৰ মূল চিন্তা আৰু আদৰ্শৰ তেজ সংকল্প। সেই লক্ষ্যৰ উদ্দেশ্য লৈ আমি কাম কাজ কৰি আহিছো। গতিকে ৰাইজ, আপোনালোকে সকলোৱে নিজে দেখিছে যে কেনেকৈ সাধাৰণ জনগণে জীৱন জীৱিকা আগবঢ়াই লৈ যাব লগা হৈছে। খোৱা বোৱা সামগ্ৰী দি জুইচাই দাম, সেই দামৰ কাৰণে 180% খোৱা বোৱা বস্তুৰ দাম বাঢ়িছে। পেট্ৰল, ডিজেল, চিলিণ্ডাৰ দাম কিমান বাঢ়িলে আপোনালোকে সকলোৱে জানে। 440 আৰু 450ৰ চিলিণ্ডাৰ দাম 1100 কেনেকৈ তৎক্ষণাৎ পাৰ হৈ গুচি গ'ল আপোনালোকে সকলোৱে দেখিছে।